ৰাম মন্দিৰ দৰ্শনলৈ যোৱা যোৰহাটৰ এগৰাকী তীৰ্থযাত্ৰী সন্ধানহীন। যোৰহাটৰ গৰুবৰাৰ পৰা ৰাম মন্দিৰ দৰ্শনলৈ যোৱা এটা তীৰ্থযাত্ৰীৰ দলৰ অমূল্য কুমাৰ দাস নামৰ ৭০ বছৰীয়া ব্যক্তিগৰাকী সন্ধানহীন হৈ পৰিছে। মা দেৱকালী শ্ৰদ্ধালু নিবাসৰ পৰা সন্ধানহীন হৈছে ব্যক্তিগৰাকী। জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাম মন্দিৰ দৰ্শনলৈ যোৱা যোৰহাটৰ তীৰ্থযাত্ৰী সন্ধানহীন। যোৰহাটৰ গৰুমৰাৰ পৰা ৰাম মন্দিৰ দৰ্শনলৈ যোৱা এটা তীৰ্থযাত্ৰীৰ দলৰ অমূল্য কুমাৰ দাস নামৰ ৭০ বছৰীয়া ব্যক্তিগৰাকী সন্ধানহীন হৈ পৰিছে। মা দেৱকালী শ্ৰদ্ধালু নিবাসৰ পৰা সন্ধানহীন হৈ পৰিছে ব্যক্তিগৰাকী। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।